তো আজি আমি পঢ়িম তোমালোকৰ ক্লাছ 10 গণিতৰ যিটো আমাৰ অনুশীলনী 6.1 আছে সেইটো আমি আজি পঢ়িম। তো তুমি এইটো পঢ়াৰ আগতে অনুশীলনীৰ যিবিলাক অংক আছে এইবিলাক কৰাৰ আগতে তুমি প্ৰথমটো ভিডিঅ' চাই আহিবা, যিটো আমাৰ স্ক্ৰীনত শ্ব' হৈ আছে সেই ভিডিঅ'টো তুমি চাই আহিবা। ওকে, সেই ভিডিঅ'টোত তোমাক কোৱা হৈছে এই অনুশীলনী 6.1ৰ অংকবিলাক তুমি কোনটো সূত্ৰেৰে কৰিবা আৰু কোনটো সূত্ৰ ইউজ হ'ব এইটো ভালদৰে তাত বৰ্ণনা কৰা হৈছে। তো তুমি যদি অনুশীলনী 6.1ৰ অংক কৰিব বিচাৰা তোমাৰ লাগিব দুটা সূত্ৰ, আৰু এই সূত্ৰটো আমাৰ দিয়া আছে 126 পেজত। ওকে, 126 পেজত সূত্ৰ দুটা দিয়া আছে। কি সূত্ৰ? যে সমসংখ্যক বাহু দুটা বহুভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবোৰ সমান হয়। যদি সিহঁতৰ অনুৰূপ কোণবোৰ সমান হয় তেন্তে কি হ'ব? বহুভুজ দুটা সদৃশ হ'ব। এইটো আমাৰ সূত্ৰ। ওকে, আৰু এটা সূত্ৰ আছে সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত থাকে। ওকে, যদি অনুপাত একে হয় তেন্তে সিহঁত কি হ'ব? সদৃশ হ'ব। তো এই সূত্ৰ দুটাৰে আমি 6.1 যিটো আমাৰ অনুশীলনী আছে এইটো আমাৰ কৰিব লাগিব। ওকে, তো এইটো সূত্ৰ ভালদৰে মুখস্থ কৰা, পঢ়া, তাৰপিছতে এইটো পাৰিবা। ওকে, তো এতিয়া তুমি যদি চোৱা কুৱেশ্যন নম্বৰ 1 কি কৈছে? কাষৰ বান্ধনীত দিয়া শুদ্ধ শব্দৰ সহায়ত খালী ঠাই পূৰণ কৰা। তো আমাৰ ইয়াতে খালী ঠাই পূৰণ কৰিব খালী ঠাই দিয়া আছে। তো 1 নম্বৰটো চোৱা, সকলোবোৰ বৃত্তই কি হ'ব? সৰ্বসম হ'ব না সদৃশ হ'ব? তো সকলোবোৰ বৃত্তই কি হয়? সদৃশ হয়। তো সদৃশ মানে কি? দেখাত একে দেখা যাব লাগিব। ওকে, আৰু এই দুটা সূত্ৰ মানিব লাগিব যে সিহঁতৰ অনুৰূপ কোণবোৰ সমান হ'ব লাগিব আৰু সিহঁতৰ অনুৰূপ বাহুবোৰ কি হ'ব লাগিব? একে অনুপাতত থাকিব লাগিব। তুমি যদি এতিয়া বৃত্ত চোৱা, বৃত্তবিলাক তুমি ডাঙৰ বনোৱা বা সৰু বনোৱা, একে দেখাত কি হ'ব? একেই হ'ব। ওকে, তো দেখাত একেই হ'ব। তুমি ইমান সৰু বনাই দিয়া তথাপিও একেই দেখাত হ'ব, আৰু তুমি বহুত ডাঙৰ বনাই দিয়া তথাপিও বৃত্ত কি হ'ব? একেই হয়। তো এইটো আমাৰ কি হয়? সদৃশ হয়। তো মনত ৰাখিবা। তাৰপিছত কি কৈছে? সকলোবোৰ বৰ্গই কি হ'ব? সৰ্বসম হ'ব নে সদৃশ হ'ব? তো সকলোবোৰ বৰ্গই কি হয়? সদৃশ হয়। তো সদৃশ এইটো সূত্ৰ মানি চলে বৰ্গই, কিয়নো বৰ্গ তুমি যদি চোৱা বৰ্গৰ কি হয়? চাৰিটা বাহু সমান হয় আৰু কোণবোৰ কি হয়? 90 ডিগ্ৰী হয়। তুমি যেনেকুৱাই বৰ্গ বনোৱা, এইটো বৰ্গ নহ'ল, সৰি। তো তুমি যদি বৰ্গ বনোৱা, অলপ বৰ্গ তুমি যদি ভালদৰে বনোৱা, তুমি বৰ্গটো চাবা যে চাৰিটা বাহু কি হয়? সমান হয়। অলপ ডাঙৰকৈ বনালো। ওকে, ডাঙৰকৈ বনালো, আৰু কোণবিলাক কি হয়? 90 ডিগ্ৰী হয়। কোণবিলাক 90 ডিগ্ৰী হয়। কোণবিলাক যিমানে তুমি কোণ পোৱা 90 ডিগ্ৰী হ'ব বৰ্গৰ, আৰু বাহুবোৰ সমান হয়। তো বাহু যদি মই ধৰো এইটো 2 চেণ্টিমিটাৰ, এইটো যদি 3 চেণ্টিমিটাৰ ধৰো, এইটো যদি 2, এইটো 2 হ'ব, এইটোও 2 হ'ব, এইটোও 2 হ'ব, তেনেহ'লে এইটো কি হ'ব? 3 হ'ব, এইটোও 3 হ'ব, এইটোও 3 হ'ব। তো ইয়াৰ অনুপাতটো তুমি যদি চোৱা সমান, তো এই সূত্ৰ মতে এইটো মানি চলে। তো কোণবিলাক 90 ডিগ্ৰী 90 ডিগ্ৰী গোটেইকেইটা তো সমান হ'ব, আৰু যিটো বাহু আছে বাহুৰ অনুপাতটো কি হ'ব? সমান হ'ব। তুমি যদি তলতটো চোৱা 2/3 হ'ব, 2/3 এইটো হ'ব, 2/3 হ'ব, 2/3 হ'ব, আকৌ 2/3 হ'ব। তো গোটেইকেইটাই 2/3 হ'ব। তো গোটেইকেইটা তুমি যদি চোৱা সমান হয় অনুপাতবিলাক। তো সেইকাৰণে এই সূত্ৰ দুটা মানে কাৰণে আমাৰ কি হ'ব? বৰ্গবিলাক কি হ'ব? সদৃশ হ'ব। আৰু এটা 3 নম্বৰটো কি কৈছে? যে সকলোবোৰ ডেশ ত্ৰিভুজ সদৃশ। কি ত্ৰিভুজ সদৃশ? সমবাহু ত্ৰিভুজ। কিয়নো সমবাহু ত্ৰিভুজত কি হয়? যিটো আমাৰ সমবাহু ত্ৰিভুজ আছে, সমবাহু ত্ৰিভুজবিলাক বাহুবোৰ কি হয়? গোটেইকেইটা সমান হয়। বাহুবোৰ গোটেইকেইটা সমান হয়, আৰু কোণবিলাকো কি হয়? সমান হয়। কোণবিলাক 60 ডিগ্ৰী হয়। ওকে, তো কোণবিলাক গোটেইকেইটা সমান হয়, 60 ডিগ্ৰীকৈ হয়, আৰু বাহুবিলাকো সমান হয়। তে সমান বাহুবিশিষ্ট ত্ৰিভুজৰ অনুপাতটো কি হ'ব? সমান হ'ব। এইটো যদি 2 হয়, এইটো 3 ধৰা, এইটো তেনেহ'লে 2 হ'ব, এইটো 3 হ'ব, এইটো 2, এইটো 3। তো ইয়াতে বাহুবোৰ অনুপাত কৰিলে 2/3 হ'ব। গোটেইকেইটা 2/3 হ'ব। তেনেকুৱা ধৰণৰ আমাৰ যিবিলাক বহুভুজ আছে এইবিলাক কি হয়? সদৃশ হয়। ওকে, এতিয়া তুমি যদি 4 নম্বৰটো চোৱা, 4 নম্বৰটোত কি কৈছে? এই সূত্ৰটো দিয়া আছে, এইটো সূত্ৰই লিখা আছে ইয়াতে। এইটো কি কৈছে চোৱা, সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব। সূত্ৰটো ডাইৰেক্ট লিখি দিছে। কি কেতিয়া হ'ব? যদিহে সিহঁতৰ অনুৰূপ কোণবিলাক কি হয়? অনুৰূপ কোণবিলাক সমান হয়। তো এইটো আমাৰ সূত্ৰতে লিখা আছে, অনুৰূপ কোণবোৰ কি হ'ব লাগিব? সমান হ'ব লাগিব। আৰু বি নম্বৰটো কি হৈছে? সিহঁতৰ অনুৰূপ যিটো বাহু আছে বাহুবিলাকৰ কি হ'ব লাগিব? যিটো অনুপাতবিলাক একে থাকিব লাগিব, তাৰমানে সমানুপাত হ'ব লাগিব। তো সমানুপাতিক দিয়া আছে, তো এইটো হ'ব আমাৰ পিছৰটোত। ওকে, তো এইটো আমাৰ সূত্ৰৰ পৰা ডাইৰেক্ট দিয়া হৈছে। তো এই সূত্ৰটোৱে মেইন হয়, তুমি এইটো মুখস্থ কৰিবা, ভালদৰে মুখস্থ কৰিবা। এইটোৰ সহায়েৰে আমি 6.1 যিটো আমাৰ অনুশীলনী আছে এইটো আমাৰ কৰিব লাগিব।
তাৰপিছত 2 নম্বৰটো তুমি যদি চোৱা তলত উল্লেখ কৰা বিলাকৰ দুটা ভিন্ন উদাহৰণ দিয়া তো উদাহৰণ দিব দিছে ভিন্ন ওকে তো এজৰ সদৃশ চিত্ৰৰ তো এজৰ সদৃশ চিত্ৰৰ উদাহৰণ দিব দিছে দুটাকৈ এজৰ সদৃশ চিত্ৰ কি হ'ব পাৰে বৃত্ত হ'ব পাৰে সদৃশ চিত্ৰ তুমি যেনেকুৱাই বৃত্ত আঁকা তো দুটা বৃত্ত কি হ'ব সদৃশে হ'ব আৰু এটা তুমি যদি দিয়া বৰ্গ তুমি যিমানে আঁকা সৰু অঁকা ডাঙৰ অঁকা বৰ্গবিলাকৰ কি হ'ব সদৃশ হ'ব আৰু 2 নম্বৰটো কি হৈছে এজৰ অসদৃশ চিত্ৰ কি আছে যে এটা যদি তুমি বৰ্গ আঁকা বৰ্গৰ লগত এটা আয়ত বনাই দিলা তো বৰ্গৰ লগত আয়তটো কি হৈ যাব এটা আমাৰ অসদৃশ চিত্ৰ হৈ যাব ওকে তো তুমি যদি সমদ্বিবাহু ত্ৰিভুজ আঁকা সমদ্বিবাহু ত্ৰিভুজৰ লগত সমবাহু ত্ৰিভুজ এটা অসদৃশ চিত্ৰ হৈ যাব উদাহৰণ হৈ যাব ওকে তো এনেকৈ তুমি উদাহৰণ দিব পাৰা তোমাৰ ইচ্ছা মতে উদাহৰণটো দিবা ওকে এটা চোৱা 3 নম্বৰটো কি কৈছে তলত দিয়া চতুৰ্ভুজ দুটা সদৃশ হয় নে নহয় উল্লেখ কৰা এই দুটা যে চতুৰ্ভুজ দিয়া আছে এইটো সদৃশ হয় নে নহয় তো সদৃশ হ'বলৈ হলে এই দুটা নিয়ম আমাৰ মানি চলিব লাগিব ওকে তো এই দুটা নিয়ম যদি এই চিত্ৰ দুটাই যদি মানে তেন্তে এই দুটা চিত্ৰ কি হ'ব সদৃশ হ'ব এতিয়া আমি যদি চাও প্ৰথমটো নিয়ম কি অনুৰূপ কোণবোৰ সমান তো ইয়াতে যদি চোৱা তুমি অনুৰূপ কোণবোৰ কেতিয়াও সমান হ'ব নোৱাৰে এইটো 90 ডিগ্ৰী হ'ব আৰু এইটো তুমি যদি চোৱা 90 ডিগ্ৰী কেতিয়াও হ'ব নোৱাৰে তো এইটো আমাৰ কি নহব এই 1 নম্বৰ সূত্ৰটো মানি নচলে কিন্তু 2 নম্বৰ সূত্ৰটো মানি চলে তুমি যদি চোৱা ইয়াতে 1.5 আছে 1.5 ডিভাইডেড বাই 3 তো এইটো গোটেই কেটা তুমি যদি চোৱা 1.5 ডিভাইডেড বাই 3 হ'ব 1.5 ডিভাইডেড বাই 3 হ'ব এইটো হৰণ কৰিলে কি হ'ব 0.5 হ'ব গোটেই কেটা অনুপাত কি হ'ব 0.5 হ'ব তো 2 নম্বৰ সূত্ৰটো মানি চলে কিন্তু 1 নম্বৰটো মানি নচলে সেই কাৰণে এইটো আমাৰ কি হ'ব সদৃশ নহয় এইটো হ'ব নহয় সদৃশ নহয় কিয় নহয় কাৰণ এইটো আমাৰ 1 নম্বৰ যেটো সূত্ৰ আছে এইটো আমাৰ মানি নচলে দুটা সূত্ৰই মানিব লাগিব তেতিয়াহে কি আমাৰ হ'ব সদৃশ হ'ব তুমি যদি 4 নম্বৰটো চোৱা তলৰ কোন কেইটা নিশ্চিতভাৱে কি হৈছে ইটো হিতৰ সদৃশ তো নিশ্চিতভাৱে কোন দুটা ইটো হিতৰ সদৃশ হয় তো তুমি এইটো যদি চোৱা এই নম্বৰটো কি কৈছে যে যিকোনো দুটা ৰম্বাস বিলাক কেতিয়াও সদৃশ হ'ব নোৱাৰে কিয়নো ৰম্বাস বিলাকৰ যেটো আমাৰ বাহু আছে বাহু বিলাক সমান হয় ওকে বাহু বিলাক সমান হয় ৰম্বাসৰ কিন্তু যেটো আমাৰ কোণ আছে কোণ বিলাক সমান নহবও পাৰে ওকে তো সেই কাৰণে ৰম্বাসবোৰ কি নহব সদৃশ নহব যিকোনো দুটা সমকোণী ত্ৰিভুজ তো সমকোণী ত্ৰিভুজ যদি তুমি চোৱা সমকোণী ত্ৰিভুজত কি হয় কোণ এটা কোণ 90 ডিগ্ৰী হয় তো এটা কোণ 90 ডিগ্ৰী হলে মিলিব নেকি এটা কোণ 90 ডিগ্ৰী হলে নিমিলে এইটো কোণ মিলিল কিন্তু এই দুটা কোণ মিলিবনে নাই ওকে আৰু এই বাহুবিলাকো মিলিবনে নাই বাহুবিলাকৰ অনুপাতটো সমান হ'বনে নাই ওকে তো এইটো ঠিক নাই ওকে সেই কাৰণে এইটো আমাৰ সদৃশ নহব যিকোনো দুটা সুষম পঞ্চভুজ তো এইটো আমাৰ হ'ব এইটো আমাৰ সি নম্বৰটো আনসাৰ হ'ব কিয়নো যেটো পঞ্চভুজ আছে সুষম যিবিলাক সুষম লিখা থাকে সুষম মানে কি সমান সমান কোণ বিশিষ্ট আৰু সমান সমান বাহুবোৰ সমান হ'ব আৰু কোণবোৰ কি হ'ব সমান হ'ব তাক আমি সুষম পঞ্চভুজ সুষম বুলি কওঁ তো সুষম পঞ্চভুজৰ কথা কৈছে তাৰ মানে 5টা বাহু থাকিব তো 5টা বাহুৱে কি হ'ব সমান হ'ব সুষম কৈছে কাৰণে সমান হ'ব তো এইটো আমাৰ কি হ'ব এইটো সি নম্বৰটো আনসাৰ হ'ব আৰু এটা ডি নম্বৰ দিছে যে যিকোনো দুটা সমদ্বিবাহু ত্ৰিভুজ তো সমদ্বিবাহু ত্ৰিভুজত কি হয় দুটা বাহু সমান হয় আৰু এটা বাহু সমান নহবও পাৰে তেন্তে কোণবোৰো সমান নহব তো এইটোৰ কাৰণে আমাৰ কি হৈছে এই ডি নম্বৰটো আমাৰ নহব ওকে এতিয়া তুমি যদি 5 নম্বৰটো চোৱা তলৰ উক্তি কেটা বিবেচনা কৰা তো উক্তি দিয়া আছে দুটা তো এই উক্তি দুটা বিবেচনা কৰিব লাগে তো ইয়াতে তুমি চোৱা 1 নম্বৰ যদি এটা ত্ৰিভুজৰ তিনিওডাল বাহু আন এটা ত্ৰিভুজৰ তিনিওডাল বাহু সমান তো এটা ত্ৰিভুজ দিয়া আছে এনেকুৱা আন এটা এনেকুৱা ত্ৰিভুজ দিয়া আছে ইয়াৰ বাহুবোৰ যেটো আছে বাহুবিলাক সমান অনুৰূপ বাহুবিলাক এইটোৰ লগত এইটো সমান হ'ব এইটোৰ লগত এইটো সমান হ'ব এইটোৰ লগত এইটো সমান হ'ব তেহলে ইহত কি হ'ব এটা সৰ্বসম হয় তো আমি ক্লাস 9ত যেটো আমাৰ ক্লাস 9ত ত্ৰিভুজ আমাৰ চেপ্টাৰ আছিল তাত আছিল সমবাহু সৰ্বসম কাক কয় ওকে তো সৰ্বসম হ'বলৈ হলে এস শৰ্ত মানিলেও সৰ্বসম হয় তো এইটো আমাৰ কি যে বাহুবিলাক সমান তেন্তে এস শৰ্ত মতে এইটো আমাৰ কি হ'ব আমাৰ যেটো উক্তি আছে 1 নম্বৰটো এইটো আমাৰ শুদ্ধ হ'ব ওকে এইটো আমাৰ সত্য হ'ব শুদ্ধ কিন্তু যদি 2 নম্বৰটো চোৱা কি কৈছে 2 নম্বৰটো উক্তি কি কৈছে যে যদি এটা ত্ৰিভুজৰ
তিনিওটা কোণ আৰু আন এটা ত্ৰিভুজত তিনিওটা কোণ সমমান হয় সমমান ওকে তো সমমান মানে সমান হয় তেন্তে তেন্তে ত্ৰিভুজ দুটা সৰ্বসম হ'ব তো ত্ৰিভুজ দুটা সৰ্বসম এইটো নহয় কিয়নো এই চৰ্ত আমাৰ নাছিলে যে তিনিওটা কোণে কি হ'ব লাগিব সমান তো এইটো আমাৰ চৰ্ত নাছিলে তো এইটো আমাৰ কি হ'ব এইটো আমাৰ অশুদ্ধ হ'ব অশুদ্ধ ওকে অশুদ্ধ হ'ব তো এইটো তুমি যদি চোৱা তোমাৰ যিটো শুদ্ধ উত্তৰটো হ'ব শুদ্ধ বিকল্পটো বাছি ওলোৱা যিটো আমাক ওলাব দিছে এইটো আমাৰ হ'ব 1 নম্বৰটো যে 1 নম্বৰটো শুদ্ধ কিন্তু 2 নম্বৰটো কি হয় অশুদ্ধ তো এই নম্বৰটো আমাৰ এনসাৰ হ'ব তো এইখিনি আমাৰ 6.1 অনলিত এইখিনি আমাৰ কোৱেশ্চন দিয়া আছে আৰু এই কোৱেশ্চন বিলাক সকলোতকৈ ইজি হয় ইমান সহজ ওকে আৰু পৰীক্ষাত তুমি যদি চোৱা তো পৰীক্ষাত ইম্পৰ্টেণ্ট বস্তু হয় 1 নম্বৰটো ওকে 1 নম্বৰটো ইম্পৰ্টেণ্ট হ'ব পাৰে তো এমসিকিউ দিব পাৰে তোমালোকৰ আৰু 5 নম্বৰটো কি হ'ব পাৰে ইম্পৰ্টেণ্ট হ'ব পাৰে আৰু 4 নম্বৰটো ইম্পৰ্টেণ্ট হ'ব পাৰে তো এই তিনিটা ইম্পৰ্টেণ্ট হ'ব পাৰে তোমাৰ পৰীক্ষাৰ কাৰণে তুমি যদি 6.1 অনুশীলনটো চাই আছা তেন্তে তুমি 1 নম্বৰটো বেছি গুৰুত্ব দিবা আৰু 4 নম্বৰটো আৰু 5 নম্বৰটো বেছিকৈ গুৰুত্ব দি কিনে পঢ়িবা ওকে তো এইখিনি আছিল এই ভিডিঅ'টো তো নেক্সট ভিডিঅ'ত আকৌ দেখা হ'ব